পানী দিহিঙৰ যি বাৰ্ড ৱাচিং প্ৰগ্ৰেম আৰু তাৰ বাবে আমি বিশেষভাৱে আমন্ত্ৰণ জনাই আনিছিলোঁ। পক্ষী বিশেষজ্ঞ মাজুলীৰ পৰা আহি পাইছেহি শ্যামল শইকীয়া আৰু তেখেতৰ সহযোগী শিৱসাগৰৰে এজন আহিছে দাদা, তেখেতে বিশেষ চৰাইৰ ওপৰত অভিজ্ঞ। আমি সকলোকে স্বাগতম জনাইছোঁ আৰু আমি ইয়াৰ পৰাই পানী দিহিঙৰ যি এতিয়া পক্ষী নিৰীক্ষণ কাৰ্যসূচী আছে তাৰ বাবে আগবাঢ়িম আৰু সকলোকে শুভেচ্ছা জনাইছোঁ, সকলোৱে যাতে ধুনীয়া ধুনীয়া চৰাই আজি দেখিবলৈ পায়। আমি চৰাই কেনেকৈ চাম বা চৰাই আইডেণ্টিফিকেশ্যন, আমিতো এদিনতে গোটেই চৰাই আইডেণ্টিফাই কৰাটো সম্ভৱে নহয়, ইম্পচিবল। বহুত চাব লাগিব। মানে চৰাই এটা দেখিবলৈ একে, কাৰোবাৰ অকণমান ঠোঁটটো বেলেগ, কাৰোবাৰ অকণমান চিকটোত কিবা এটা কালাৰ বেলেগ, কাৰোবাৰ পাখিত এটা বেলেগ কালাৰ থাকে, তাৰ কাৰণে নামটো চেঞ্জ হৈ যায়, বেলেগ হৈ যায়। তো তেওঁলোকে সেইবোৰ ষ্টাডি কৰে। তো পানী দিহিঙৰ যিটো হেবিটেট মানে দেখিছা, সেইটো লৈ পেলাই অকণ আমাক ক'লে আমি মানে ভাল পাম। ৱেটলেণ্ড বাৰ্ডছৰ কাৰণে জেগাটো বহুত ভাল আৰু যথেষ্ট গ্ৰাছলেণ্ডো আছে ইয়াৰ পিছফালে, ৱেটলেণ্ডৰ পিছফালে। তো গ্ৰাছলেণ্ড বাৰ্ডছৰ চান্স খুবেই বেছি। আৰু আমি প্ৰথম বাৰ্ড ৱাচিং কৰিব যাওঁতে কিছুমান নিয়ম আছে, সেই নিয়মখিনি আমি মানি চলিব লাগিব। যেনে আমি এতিয়া বেছি ফ্লেচি কাপোৰ পিন্ধি নাযাওঁ চাওঁতে, আৰু আমি বহুত চাইলেণ্টকৈ যাম চাব যাওঁতে, আৰু ধৈৰ্য সহকাৰে আমি সময় দিম চৰাইটো বিহেভিয়াৰ ষ্টাডি কৰিবলৈ। আৰু চৰাইটোৰ যাতে আমি ফিচাৰকেইটা দেখি পাওঁ, তাৰ কালাৰ কি হয়, বডি কালাৰ কি হয়, তাৰ বিলখন কেনেকুৱা শ্বেপৰ, তাৰ চকুটো কেনেকুৱা,